এতিয়া মানে মই ভাই চিধা কথাৰ পাম যিবিলাকে এইবোৰ কাম কৰি আছে তেওঁলোকক বিদায় দিব লাগে আৰু কি আৰু যিবিলাকে এইবোৰ কাম কৰিছে ৰাইজৰ ওপৰত ইমান অত্যাচাৰ কৰিছে চৰকাৰী কাম বুলি ৰাজহুৱা কাম বুলি ৰাইজৰ ওপৰত অত্যাচাৰ জাপি দিছে তেওঁলোকক মানে শাসনত থাকিবলৈ দিয়াটো উচিত নহয় চৰকাৰ শোষণ যন্ত্ৰৰ অংশীদাৰ আৰু অন্য কথা নাই আৰু চৰকাৰে তেওঁলোকক 12 লক্ষ কোটি টকা ৰেহাই দিছে ধনকুবেৰবিলাকক লাখ লাখ টকা কৰ ৰেহাই দিছে আৰু সাধাৰণ মানুহৰ ওপৰত সাংঘাতিক খৰচৰ বোজা জাপি দিছে মূল্যবৃদ্ধিৰ ওপৰত নানা কৰ কাটল হমুক তমুক টল টেক্স গতিকে এইটো স্পষ্ট কথা যে চৰকাৰ শোষণ যন্ত্ৰৰ অংশীদাৰ খালি মানুহক ফুচলাবৰ কাৰণে 2-4 পইচা বিলাই থাকে এতিয়া মানে মই ভাই চিধা কথাৰ পাম যিবিলাকে এইবোৰ কাম কৰি আছে তেওঁলোকক বিদায় দিব লাগে আৰু কি আৰু যিবিলাকে এইবোৰ কাম কৰিছে ৰাইজৰ ওপৰত ইমান অত্যাচাৰ কৰিছে চৰকাৰী কাম বুলি ৰাজহুৱা কাম বুলি ৰাইজৰ ওপৰত অত্যাচাৰ জাপি দিছে তেওঁলোকক মানে শাসনত থাকিবলৈ দিয়াটো উচিত নহয় চৰকাৰ শোষণ যন্ত্ৰৰ অংশীদাৰ আৰু অন্য কথা নাই আৰু চৰকাৰে তেওঁলোকক 12 লক্ষ কোটি টকা ৰেহাই দিছে ধনকুবেৰবিলাকক লাখ লাখ টকা কৰ ৰেহাই দিছে আৰু সাধাৰণ মানুহৰ ওপৰত সাংঘাতিক খৰচৰ বোজা জাপি দিছে মূল্যবৃদ্ধিৰ ওপৰত নানা কৰ কাটল হমুক তমুক টল টেক্স গতিকে এইটো স্পষ্ট কথা যে চৰকাৰ শোষণ যন্ত্ৰৰ অংশীদাৰ খালি মানুহক ফুচলাবৰ কাৰণে 2-4 পইচা বিলাই থাকে এতিয়া মানে মই ভাই চিধা কথাৰ পাম যিবিলাকে এইবোৰ কাম কৰি আছে তেওঁলোকক বিদায় দিব লাগে আৰু কি আৰু যিবিলাকে এইবোৰ কাম কৰিছে ৰাইজৰ ওপৰত ইমান অত্যাচাৰ কৰিছে চৰকাৰী কাম বুলি ৰাজহুৱা কাম বুলি ৰাইজৰ ওপৰত অত্যাচাৰ জাপি দিছে তেওঁলোকক মানে শাসনত থাকিবলৈ দিয়াটো উচিত নহয় চৰকাৰ শোষণ যন্ত্ৰৰ অংশীদাৰ আৰু অন্য কথা নাই আৰু চৰকাৰে তেওঁলোকক 12 লক্ষ কোটি টকা ৰেহাই দিছে ধনকুবেৰবিলাকক লাখ লাখ টকা কৰ ৰেহাই দিছে আৰু সাধাৰণ মানুহৰ ওপৰত সাংঘাতিক খৰচৰ বোজা জাপি দিছে মূল্যবৃদ্ধিৰ ওপৰত নানা কৰ কাটল হমুক তমুক টল টেক্স গতিকে এইটো স্পষ্ট কথা যে চৰকাৰ শোষণ যন্ত্ৰৰ অংশীদাৰ খালি মানুহক ফুচলাবৰ কাৰণে 2-4 পইচা বিলাই থাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত